মৰঙীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। মৰঙীৰ উদয়ন চাহ বাগিচাত শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। শ্ৰমিকক দুৰ্ব্যৱহাৰৰ অভিযোগ চাহ বাগিচাৰ মেনেজাৰৰ বিৰুদ্ধে। মহিলা শ্ৰমিকক অভব্য আচৰণৰ গুৰুতৰ অভিযোগ উত্থাপন। বকেয়া আদায় আদি বিভিন্ন অভিযোগ উত্থাপনেৰে শ্ৰমিকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ মৰঙী চাহ বাগিচাত। আজি উদয়ন চাহ বাগিচাত আপোনালোকে নিজৰ বহুমূলীয়া সময় দি আহি উপস্থিত হয় ৰাইজৰ এই সমস্যাসমূহ নিজৰ চেনেলৰ যোগেৰে টেলিকাষ্ট কৰিবৰ কাৰণে আজি আহি উপস্থিত হোৱাৰ কাৰণে প্ৰথমতে সকলো মিডিয়া বন্ধুক আমি ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। আজি আমাৰ ইয়াত প্ৰতিবাদ হোৱাৰ মূল কাৰণ হ'ল যে মৰঙী চাহ বাগিচাৰ উদয়ন চাহ বাগিচা মৰঙী বাগানৰ এটা ডিভিজন গাৰ্ডেন হয় আৰু ইয়াতো প্ৰায় সংখ্যক শ্ৰমিকে কাম কৰি আছে, দিনে ৰাতে কাম কৰে। আপোনালোকে সকলোৱে জানে যে শ্ৰমিকৰ কাম কৰোঁতে কিমান কষ্ট পায়, ৰ'দে বৰষুণে কাম কৰিছে। আজি শ্ৰমিকৰ যিখিনি প্ৰাথমিক যিখিনি সা সুবিধা কনষ্ট্ৰাকশ্যন লেবাৰ এক্ট 1951 মতে তেওঁলোকৰ ঘৰৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ গোটেই শ্ৰমিকবিলাকৰ সঠিকভাৱে ঘৰৰ ব্যৱস্থা নাই। তেওঁলোকৰ লেট্ৰিন বাথৰুমৰ ঘৰত ব্যৱস্থা নায়েই কিয়? এই কামখিনি তেওঁলোকে কৰাৰ বিপৰীতে শ্ৰমিকৰ নিজৰ বাগানৰ উন্নয়নৰ কাৰণে তেওঁলোকে পদক্ষেপ লওক, কাম কৰক। আমি সদায় আছোঁ মেনেজমেণ্টৰ লগত। শ্ৰমিকৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰক, আমি সদায় আছোঁ। কিন্তু তেওঁলোকে এইখিনি নকৰি কোন শ্ৰমিকে কি কৰিছে তেওঁলোকে ইয়াক বহিষ্কাৰ কৰিব লাগে। কোনোবা শ্ৰমিকে যে অধিকাৰ বিচাৰিছে তাক ছাছপেণ্ড কৰিব লাগে। তাক কোনোবা এটা কাম কৰিছে, চকীদাৰৰ পৰা লৈ পেলাই তাক বেলেগ ক'ৰবাত শ্বিফ্ট কৰি দিয়া। তেওঁলোকৰ এই শোষণ নীতি চলি আছে। আজি চাওক, আজি অৰুণ চৰ্দাৰ নামৰ আজি ইয়াত শ্ৰমিক এগৰাকী চৰ্দাৰ আছে। তেখেতক অকাৰণে যোৱা 2 মাহৰ পৰা মে' মাহৰ পৰা বহাই থৈছে। তেওঁৰ কোনো ভুল নাই। আৰু এই সন্দৰ্ভত যেতিয়া আমি মজদুৰ সংঘই তদন্ত কৰি মৰঙীৰ GMক চিঠি দিলোঁ যে অতি শীঘ্ৰে তেওঁক ৰিলিজ কৰি দিব লাগে, তেওঁ কামত দিব লাগে। এই সন্দৰ্ভত মৰঙী মেনেজাৰৰ GM, জেনেৰেল মেনেজাৰ আৰু মেনেজাৰে আমাৰ কমিটিৰ লগত অসভ্য আচৰণ কৰিছে আৰু কৈছে যে অফিচত তোমালোকে নাহিবা। এই অফিচটো ৰাইজৰ হয়, এই অফিচটো কোনো মেনেজাৰৰ নহয়। মেনেজাৰ এটা পদহে হয়, এটা আসন হয়। গতিকে এই অফিচত ইউনিয়নক অফিচত আহিবৰ কাৰণে মানা কৰিবলৈ অধিকাৰ ক'ত পালে? কিয় সেই অধিকাৰ পালে? ক'ৰ পৰা পালে? কোনে দিলে ইমান অধিকাৰ? ইয়াত পূৰ্বৰ পৰাই শ্ৰমিক আৰু মেনেজমেণ্টে মিলি পেলাই বিভিন্ন আলাপ আলোচনাৰ জৰিয়তে ৰাইজৰ উন্নয়নৰ কামখিনি কৰি আছে। এনেকুৱা সময়ত মেনেজমেণ্টে ইউনিয়নক নিজৰ অফিচত আহিবৰ কাৰণে বাধা দিয়াটো এইটো এটা দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয়। আৰু আমি গম পাইছোঁ যে এই ৰঞ্জিত হাজৰিকা যি মেনেজাৰ আছে তেওঁৰ মানে শ্ৰমিকৰ প্ৰতি মহিলাখিনিৰ প্ৰতি তেওঁ অসভ্য আচৰণ। কেইবাটা বাগানত তেওঁৰ কমপ্লেইন আছে, ইয়াতো কৰিছে। উদয়ন বাগানত যোৱা মে' মাহৰ 10 তাৰিখে তেওঁক ইয়াত ৰাইজে ঘেৰাও কৰিছিলে। OC ছাৰে 1.5 ঘণ্টা ইয়াত ঘেৰাও কৰি ৰাখিছিলে। সেই সময়তে কাগজ লিখিত আকাৰে লিখি পেলাই মে' মাহৰ 11 তাৰিখে পুনৰ ৰাইজে ইয়াত গোট সমবেত হৈ কাগজ দিছিলে মৰঙীৰ GMক যে আমাক ৰঞ্জিত হাজৰিকাৰ দৰে অসৎ মেনেজাৰ আমাক নালাগে। কিন্তু যেটা মে' মাহৰ 11 তাৰিখে দিয়া কাগজটো আজি তাৰিখলৈকে মৰঙী বাগানৰ GMে কাৰ্যকৰী কৰা নাই। যাৰ ফলত আজি পুনৰ ইয়াত তেওঁৰ উৎপাত বাঢ়ি যোৱাৰ কাৰণে পুনৰ আজি ৰাইজে ইয়াত গোট খাইছে। গতিকে অশালীন ব্যৱহাৰ কৰিছে, শ্ৰমিকসকলক অশালীন ব্যৱহাৰ কৰিছে, অসৎ ব্যৱহাৰ কৰিছে। কোনোবা নিজৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে আহিলে তেওঁৰ কথা নুশুনে, তেওঁক দম দিয়ে আৰু কাম বন্ধ কৰিম বুলি ভাবুকি দিয়ে। গতিকে তেখেতৰ যিমান ভাবুকি দিলে, যিমান দম দাদাগিৰি চলিছিলে, অসম চাহ মজদুৰ সংঘৰ লগত মিলাই পেলাই তেখেতে যিমান দালালিয়া দাদাগিৰি কৰিছিলে সেইবিলাক আজি তাৰিখৰ পৰা বন্ধ হৈছে। কিয়তো ভাৰতীয় চাহ মজদুৰ সংঘৰ ইয়াত ৰাইজে ইয়াত কমিটি হৈছে আৰু গোটেই ৰাইজে ভাৰতীয় চাহ মজদুৰ সংঘক সম্পূৰ্ণ সমৰ্থন কৰিছে। আৰু চাইছে আপোনালোকে গোটেই ৰাইজ আমাৰ লগত আছে। আৰু এতিয়া অসম চাহ মজদুৰ সংঘৰ লগত যি গোপন বুজাবুজি কৰি শ্ৰমিকৰ ওপৰত মেনেজমেণ্টৰ যি শোষণ নীতি আছিলে সেই শোষণ আৰু নচলিব। আমি বাগানত কাম কৰিছিলোঁ, সাপ দুটা ওলাইছিলে বাগানত। তো আমি লগৰকেইটাক কৈছোঁ সাপ আছে বাগানত, চৰ্দাৰ গুচি গ'ল, আমি বলক ছিঙি আহিম সেইটো বাগান। মেনেজাৰে সুধিছে মোক, ঐ মিনি কি হ'ল, মিনি কি হ'ল বুলি কোৱা সময়ত মই ছাৰ সাপ দুটা যদি আছে তো তোৰনো জ্বলন পূৰণ কেলে?
চাপো থাকিব বাঘো থাকিব বুলি কৈছে আৰু তোৰ জ্বলন পূৰণ কি বুলি কৈছে তাৰপিছত মহিলাকেইটা চবে যেতিয়া এনেকৈ ঘূৰি চালে তাক তেতিয়া কৈছে এই মহিলাকেইটা তহঁতি যা বোলে ইয়াক মই যি কৰিম কৰি ল'ম কৈছে তেনেকৈ কৈছে কাপোৰ কানি কেলে পিন্ধিছ তই কাপোৰ কানি পিন্ধিছ যে বাচি গৈছ বুলি কৈছে তেতিয়া মহিলাকেইটা চব ওচৰত গুচি আহিলে মেনেজাৰে গাড়ী ষ্টাৰ্ট কৰি গুচি গ'ল কথা সিমানে গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিকুল আলীৰ সহযোগত কনক দাসৰ প্ৰতিবেদন এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব